হয়, মই পূৰ্বজ্যোতি চৰকাৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী। মই এজন ফেৰিয়ালক আইকনিক নামৰ পানী বটল এটা বিকিছিলোঁ। তাৰপিছত তেওঁলোকে ক'লে কি দাদা পানীৰ বটলটো গেট পৰি আছে। মই পইচাটো তাতে ৰিটাৰ্ণ দিবলৈ অমান্তি হোৱাত তেখেতে তাতে অলপ কাজিয়া পেচালত লিপ্ত হ'বলৈ বিচাৰে। তাৰপিছত মই তেওঁলোকক নতুন এটা পানী বটল দিলোঁ, একুৱালাইট একুৱা। তাৰপিছত মই আটাইকেইটা তাতে বটল অলপকৈ পিছত চেক কৰি চালোঁ যি আটাইকেইটা বটলতে অলপ গেট পৰি আছে। কি কোম্পানী এইটো? এইটো আইকনিক কোম্পানী। কি দেখা পাইছে এটা পানী বটল? এটা পানী বটলত এইটো চাহপাতৰ দৰে গেট পৰি আছে। আপোনাৰ লেতেৰা তেনে আৱৰ্জনাৰ দৰে তেনে আপোনালোকে টেষ্ট কৰি চাব পাৰে। আপোনালোকে যিহেতু আমাৰ স্বাস্থ্য সুৰক্ষা বিভাগ আছে, তেওঁলোকে পৰীক্ষা কৰিছে উঠি কি আছে কি নাই তেওঁলোকে পৰীক্ষা কৰি ল'ব পাৰে। মানে খাবৰ কাৰণে হেৰি নহয়, খাবৰ কাৰণে উপযোগী নহয়। আচলতে মই এই লকডাউনৰ পৰা মই এটা দোকান কৰিছিলোঁ। তাৰপিছত সৰু তাৰমানে যিবিলাক আমাৰ এইটো পানীৰ কেছ বুলি কয়, 2 কেছ কেতিয়াবা মাজে সময়ে দিয়ে, এইটো তেওঁলোকৰ পৰা লৈ আছিলোঁ মই। এইটো গেটটো আচলতে ফেৰিয়ালৰ পৰা ধৰা পৰিছে। ফেৰিয়াল এজনে তাৰমানে মোৰ পৰা এটা 5 টকীয়া বিস্কুট লগতে আইকনিক পানীৰ বটল এটা লৈছিলে। তেখেতে কৈছে দাদা এইটো গেট পৰিছে, এইটো মোক ৰিটাৰ্ণ দিয়া বুলি কৈছে। মই ইয়াতে আহিছিলোঁ পুখুৰী চুকত, পানী খাবৰ পিয়াহ লাগিল, পানী খাবলৈ ভাবিলোঁ। দেখা পালোঁ ইয়াতে কিছুমান ক্ষুদ্ৰ কণিকাবিলাক সোমাই আছে ভিতৰত। আইকনিক নামৰ পানী ফেক্টৰী এটা, এইটো ক'ৰ হয় নাজানি কিন্তু আমি ফোন কৰিছোঁ। ৰোহিত গুপ্তা নামৰ মালিকী ছত্ৰ, তেওঁলোকে এই বস্তুটো ব্যৱসায় কৰি আছে। কি মানুহক ইমান বেয়া পানী খুৱাই আছে নেকি বাৰু? আমি যিহেতু বিশুদ্ধ পানীৰ কাৰণে আমি হাৱা খাই বিচাৰি ফুৰোঁ, তেনেস্থলত এইবিলাক মানে হেমাহি দৃষ্টিভংগীত তেওঁলোকে বস্তুবোৰ বিক্ৰী কৰি আছে। এইটো বৰ বেয়া কথা হৈছে। সকলো মানুহেতো পানী কিনি খাই প্ৰায় মানুহে, বাহিৰত ফুৰা মানুহবিলাকে। এতিয়া আমি তদন্ত কৰিছোঁ, খাদ্য সুৰক্ষা যিটো বিভাগ আছে তেওঁলোকক বিচাৰিছোঁ যে এইটো অতি সোনকালে আইকনিক নামৰ পানী ফেক্টৰীটোৰ লগত মানে বিহিত ব্যৱস্থা ল'ব লাগে। হয়, মই পূৰ্বজ্যোতি চৰকাৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী। মই এজন ফেৰিয়ালক আইকনিক নামৰ পানী বটল এটা বিকিছিলোঁ। তাৰপিছত তেওঁলোকে ক'লে কি দাদা পানীৰ বটলটো গেট পৰি আছে। মই পইচাটো তাতে ৰিটাৰ্ণ দিবলৈ অমান্তি হোৱাত তেখেতে তাতে অলপ কাজিয়া পেচালত লিপ্ত হ'বলৈ বিচাৰে। তাৰপিছত মই তেওঁলোকক নতুন এটা পানী বটল দিলোঁ, একুৱালাইট একুৱা। তাৰপিছত মই আটাইকেইটা তাতে বটল অলপকৈ পিছত চেক কৰি চালোঁ যি আটাইকেইটা বটলতে অলপ গেট পৰি আছে। কি কোম্পানী এইটো? এইটো আইকনিক কোম্পানী। কি দেখা পাইছে এটা পানী বটল? এটা পানী বটলত এইটো চাহপাতৰ দৰে গেট পৰি আছে। আপোনাৰ লেতেৰা তেনে আৱৰ্জনাৰ দৰে তেনে আপোনালোকে টেষ্ট কৰি চাব পাৰে। আপোনালোকে যিহেতু আমাৰ স্বাস্থ্য সুৰক্ষা বিভাগ আছে, তেওঁলোকে পৰীক্ষা কৰিছে উঠি কি আছে কি নাই তেওঁলোকে পৰীক্ষা কৰি ল'ব পাৰে। মানে খাবৰ কাৰণে হেৰি নহয়, খাবৰ কাৰণে উপযোগী নহয়। আচলতে মই এই লকডাউনৰ পৰা মই এটা দোকান কৰিছিলোঁ। তাৰপিছত সৰু তাৰমানে যিবিলাক আমাৰ এইটো পানীৰ কেছ বুলি কয়, 2 কেছ কেতিয়াবা মাজে সময়ে দিয়ে, এইটো তেওঁলোকৰ পৰা লৈ আছিলোঁ মই। এইটো গেটটো আচলতে ফেৰিয়ালৰ পৰা ধৰা পৰিছে। ফেৰিয়াল এজনে তাৰমানে মোৰ পৰা এটা 5 টকীয়া বিস্কুট লগতে আইকনিক পানীৰ বটল এটা লৈছিলে। তেখেতে কৈছে দাদা এইটো গেট পৰিছে, এইটো মোক ৰিটাৰ্ণ দিয়া বুলি কৈছে। মই ইয়াতে আহিছিলোঁ পুখুৰী চুকত, পানী খাবৰ পিয়াহ লাগিল, পানী খাবলৈ ভাবিলোঁ। দেখা পালোঁ ইয়াতে কিছুমান ক্ষুদ্ৰ কণিকাবিলাক সোমাই আছে ভিতৰত। আইকনিক নামৰ পানী ফেক্টৰী এটা, এইটো ক'ৰ হয় নাজানি কিন্তু আমি ফোন কৰিছোঁ। ৰোহিত গুপ্তা নামৰ মালিকী ছত্ৰ, তেওঁলোকে এই বস্তুটো ব্যৱসায় কৰি আছে। কি মানুহক ইমান বেয়া পানী খুৱাই আছে নেকি বাৰু? আমি যিহেতু বিশুদ্ধ পানীৰ কাৰণে আমি হাৱা খাই বিচাৰি ফুৰোঁ, তেনেস্থলত এইবিলাক মানে হেমাহি দৃষ্টিভংগীত তেওঁলোকে বস্তুবোৰ বিক্ৰী কৰি আছে। এইটো বৰ বেয়া কথা হৈছে। সকলো মানুহেতো পানী কিনি খাই প্ৰায় মানুহে, বাহিৰত ফুৰা মানুহবিলাকে। এতিয়া আমি তদন্ত কৰিছোঁ, খাদ্য সুৰক্ষা যিটো বিভাগ আছে তেওঁলোকক বিচাৰিছোঁ যে এইটো অতি সোনকালে আইকনিক নামৰ পানী ফেক্টৰীটোৰ লগত মানে বিহিত ব্যৱস্থা ল'ব লাগে।